মোৰ মা দেউতাক বচাই লোৱা হিমন্ত মামা। মোৰ মা দেউতা দুইজনৰে কেঞ্চাৰ বেমাৰ হৈছে। নমস্কাৰ, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। বহুত দুখ লগা ঘটনা। আজি আছোঁ আমি লংকা বামুণগাঁৱত আৰু এনে এটা পৰিয়ালত আহিছোঁ আজি যিজনৰ দুইটা ফেমিলি মেম্বাৰৰ কেঞ্চাৰ ৰোগত ভুক্তভোগী হৈ আছে। হয়, এজন 7 বছৰৰ পৰা আৰু এজন যোৱা বছৰৰ পৰা কেঞ্চাৰ ৰোগত ভুক্তভোগী হৈ আছে। পৰিয়ালৰ এই দুজনেই মেইন, আৰু আমি সকলোৱে জানো ঘৰত যদি মেইন খুঁটিডাল যদি অলপ বেকা হৈ যায় তেনেহ'লে পুৰা ঘৰখনে পিছফালে যায়গৈ। ঘৰত সৰু সৰু কণমানি দুটা আছে, ইনকাম কৰাৰ কোনো ৰাস্তাই নাই। তো ইনকাম কৰাৰ যদি ৰাস্তা নাথাকে ট্ৰিটমেণ্ট কৰোঁতে বহুত ডাঙৰ এটা অসুবিধা হৈ যায়, আমি সকলোৱে জানো। গতিকে যোনে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ ভিডিঅ'টো যিমান শ্বেয়াৰ হ'ব কোনো না কোনো এটা মানুহৰ ওচৰত এনেকৈ এটা কোনো ব্যক্তিৰ ওচৰত যাব পাৰে যিজনে ভালকৈ হেল্প কৰিব পাৰে। ইয়াতো ভিডিঅ'টো এনেকৈ শ্বেয়াৰ কৰক যাতে সকলোৱে টেগ কৰক মামালৈ, কাৰণ মামাৰ অবিহনে এই কেছটো চাগে কোনোৱে শেষ কৰিব নোৱাৰে। কাৰণ 7টা বছৰ ধৰি কেঞ্চাৰত ভুক্তভোগী আছে, তাৰমানে কেঞ্চাৰটো বহুত ডেঞ্জাৰ হৈ গ'ল। ঘৰত খাবলগীয়া চাউল দালি একোৱেই নাই। গতিকে আমি সকলোৱে যদি অলপ অলপকৈ সহায় কৰোঁ তেনেহ'লে হয়তো কি জানো মানুহটো বাচি যাব পাৰে, আৰু সৰু এই সুখী পৰিয়ালটো কি জানো আকৌ সুন্দৰকৈ জিলিকি যাব পাৰে। আহক আমি সকলোৱে মিলি অলপ হেল্প কৰোঁ। এয়া মোৰ লগত আহিছে মোৰ ভণ্টি এজনী সংগীতা, কিবা এটা দান বৰঙণি দিয়ে মানে, সেইকাৰণে মোৰ লগত আহিছে। তো আপোনালোকেও যদি কোনোবাই কিবা দিব বিচাৰে তেনেহ'লে আপোনালোকে নিশ্চয় আহিব। ইয়াতো মই ইয়াত স্কেনাৰ দি আছোঁ, একাউণ্ট নম্বৰ দি আছোঁ, তাতে আপোনালোকে দিব পাৰিব। ধন্যবাদ। ভুগি আছোঁ। চাইছেনে, মুখেৰে মাতেই ওলোৱা নাই, কাৰণ বহুত দিন হৈ গ'ল। নাম ৰতিকান্ত বৰা। চাওঁ সকলোৱে মিলি অলপ অলপকৈ হেল্প কৰিব পাৰোঁনে, সেইকাৰণে এই স্কেনাৰটো লগাই দিছোঁ মই। যোনে যিমান পাৰে হেল্প কৰকচোন। আপোনাৰ অকণ অকণ হেল্পে কি জানো হয়তো ফেমিলিটো বাচি যাব পাৰে। এতিয়া আপোনাৰ পৰিয়ালত বেলেগ কোনোবা আছেনে মানে ইনকাম কৰা? ঘৰখনৰো অৱস্থা নাই, চাইছানে, ভিতৰত বৰষুণ দিলেই ভিতৰত পানী পৰে। কি অৱস্থা মানে কি ক'ম, চালে বেয়াই লাগি যায়। মই ৰিকুৱেষ্ট কৰিছোঁ আমাৰ লামডিং সমষ্টিৰ বিধায়ক শিবু ইছৰদা ডাঙৰীয়ালৈ, আপুনি এবাৰ ভিডিঅ'টো চাওক আৰু চাই এই ফেমিলিটোলৈ এবাৰ ভিজিট কৰক। হয়, ফেমিলিটোলৈ অলপ সহায় আগবঢ়াওক। আপোনাৰ জৰিয়তে হয়তো ইজি হৈ যাব মামালৈ যাওঁতে। মোৰ মা দেউতাক বচাই লোৱা হিমন্ত মামা। মোৰ মা দেউতা দুইজনৰে কেঞ্চাৰ বেমাৰ হৈছে। আপোনালোকৰ বাৰু দুখ লগা নাইনে? আপোনালোকৰ বাৰু চকুত পানী অহা নাইনে? কেনে কৰুণভাৱে কৈছে মোৰ মা দেউতাক বচাই লোৱা হিমন্ত মামা, কাৰণ সিহঁতৰ অবিহনে আৰু এই কণমানি দুটাৰ কোনো থাকিব আৰু। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক, আৰু যোনে যিমান পাৰে সহায় কৰক। ধন্যবাদ। আশা কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি। জয় অসম, জয় ভাৰত।